নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও ইন্টাৰেষ্টিং কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো প্ৰথমটো খবৰ ফালে। 22 জানুৱাৰী তাৰিখে আপোনালোকে নিশ্চয় জানেই ৰাম মন্দিৰ উদ্বোধন কৰা হ'ব, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। সেই দিনাখন লাখ লাখ ভক্তগণ যাব ৰাম মন্দিৰ চাবৰ কাৰণে। আপোনালোকৰ যোৱাৰ প্লেনিং আছে নেকি কমেন্ট বক্সত লিখি থৈ যাব। খবৰ ওলাইছে যে উত্তৰ প্ৰদেশত বোলে 22 জানুৱাৰী তাৰিখৰ দিনাখন উত্তৰ প্ৰদেশ বন্ধৰ ঘোষণা কৰি দিছে, চৰকাৰী বন্ধৰ ঘোষণা কৰি দিছে। অফিচ কাছাৰী স্কুল যিমান বিলাক আছে সকলোবোৰ 22 তাৰিখৰ দিনাখন বন্ধ। আৰু তাৰ লগে লগে আমাৰ অসমত কিন্তু ড্ৰাই ডেৰ ঘোষণা কৰিছে, মানে সেই দিনাখন আমাৰ অসমত মদ বিক্ৰী কৰা নহব। তো আপোনালোক যদি এনেকুৱা মানুহ ডেইলি নাখালে নহয়, খাবই লাগিব, পৰাপক্ষত আগদিনাখনি নি থৈ দিব, নহলে 22 তাৰিখৰ দিনাখন আপোনালোকে ওয়াইন শ্বপ খোলা নাপাব। সম্পূৰ্ণৰূপে ওয়াইন শ্বপ বন্ধ থাকিব আমাৰ অসমত। ড্ৰাই ডেৰ ঘোষণা কৰা হৈছে। ধেমালি কৰিছো, আকৌ আগদিনাখন নানিবতো নাখাবই, আৰু সেইদিনাখনি সম্পূৰ্ণৰূপে ড্ৰাই ডে পালন কৰা হ'ব। ঠিক তেনেকৈ বিভিন্ন ষ্টেটত বিভিন্ন ধৰণৰ সিদ্ধান্ত লৈছে সেই 22 জানুৱাৰী তাৰিখৰ দিনাখন। আমাৰ অসমৰ পৰা দুজন ল'ৰা গৈছে খোজকাঢ়ি ৰাম মন্দিৰ চাবৰ কাৰণে। আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে, মানে এইটো এটা ভাল খবৰ ওলাইছে। আমাৰ অসমৰ যিসকল নেকি সংখ্যালঘু মানুহ আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। অসম চৰকাৰৰ ফালৰ পৰা জনাইছে যে যিবিলাক সংখ্যালঘু ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে যে তেওঁলোকক বোলে এতিয়া ই ৰিক্সা প্ৰদান কৰিব বুলি কৈছে। নিউজটো পালোঁ মই যোৱাকালি টাইম এইটে এটা ৱেবছাইটো প্ৰকাশ কৰিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ ৱেবছাইটটো মুকলি কৰি চাইছোঁ, ৱেবছাইটটো মুকলি হোৱা নাই। তো আপোনালোকেও ট্ৰাই কৰি চাওকচোন, ৱেবছাইটটো বাই চান্স মুকলি হৈ যাব পাৰে, কিন্তু কেৱল সংখ্যালঘুসকলেহে এপ্লাই কৰিব পাৰিব। সংখ্যালঘুসকলে বেলেগে নহয়। ধৰি লওক আপোনাৰ মুছলমান লোকসকল, খ্ৰীষ্টিয়ান, জৈন এইসকলে এপ্লাই কৰিব পাৰিব, বাকীবিলাকে নহয়। গতিকে আপোনালোকে এপ্লাই কৰি চাওক, যদিহে পাৰেতো ভাল কথা। ই ৰিক্সা দিব, চিলাই মেচিন দিব আৰু কিবা কিবা এনেকুৱাকৈ কৈছিলে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আজমল ফাউণ্ডেশ্যনৰ ওপৰত। আজমলকতো আপোনালোকে নিশ্চয় চিনি পায়েই। তো তেখেতৰ এটা মানে NGO টাইপৰ আছে যিটোৰ নাম হৈছে আজমল ফাউণ্ডেশ্যন। আজমল ফাউণ্ডেশ্যনৰ এটা কোচিং চেণ্টাৰ আছে, কোচিং চেণ্টাৰ। ধৰি লওক UPSCৰ কাৰণে এইবিলাকৰ কাৰণে ল'ৰা ছোৱালীবিলাকক মানে ট্ৰেইনিং দিয়ায়, তেওঁলোকক পঢ়ুৱায়। এতিয়া আজমলৰ সেই যি নেকি আজমল ফাউণ্ডেশ্যনৰ কোচিং চেণ্টাৰ, তাত বেছি ল'ৰা ছোৱালী নলয়, 40 জন নে কিমানজনকহে কেৱল বোলে পঢ়ায় বুলি শুনিছোঁ। তো খবৰ ওলাইছে যে আজমল ফাউণ্ডেশ্যনৰ যিজন নেকি টপ কৰিছে, এইবাৰ যিজন নেকি ল'ৰাই টপ কৰিছে, ছুপাৰ 40ৰ ভিতৰত যিজন নেকি টপ কৰিছে, সেইজনক বোলে আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বিনামূলীয়াকৈ পঢ়াব বুলি জনাইছে। তো আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা থাকিলে সেই ল'ৰাজনলৈ, আৰু তাৰ লগে লগে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজমল ফাউণ্ডেশ্যনক। তো এনেকৈয়ে তেওঁলোকে শিক্ষাৰ পোহৰ বিলাই যাওক, নহয় জানো? তেতিয়াহে মানুহ শিক্ষিত হ'ব, মানুহ শিক্ষিত হ'লেহে দেশ উন্নত হ'ব। গতিকে এনেকৈ শিক্ষাৰ পোহৰ তেওঁলোকে বিলাই যাওক, আৰু যাতে তেওঁলোকে দীৰ্ঘজীৱী হওক, আৰু দীৰ্ঘৰ দিনৰ কাৰণে যাতে তেওঁলোকে ল'ৰা ছোৱালীক পঢ়ুৱাব পাৰে, তাৰেই কামনা কৰিছোঁ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ বাংলাদেশীৰ ওপৰত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি ঘোষণা কৰিছে যে আমাৰ অসমত বোলে প্ৰায় 48,000 সন্দেহযুক্ত বাংলাদেশী পৰিয়ালক উচ্ছেদ কৰা হৈছে বুলি জনাইছে। প্ৰায় 48,000 সন্দেহযুক্ত বাংলাদেশী, তেওঁলোক মানে বাংলাদেশী নহ'ব পাৰে, কিন্তু তেওঁলোকক সন্দেহ কৰিছে। বাকী বাৰু যি কি নহওক তেওঁলোকক উচ্ছেদ কৰিছে, বেয়া পোৱা নাই। কিন্তু যোৱাকালি নিউজত দেখা পাইছোঁ যে যিসকলৰ নেকি বহুদিন ধৰি তেওঁলোকৰ ম্যাদী পট্টা আছে, তেওঁলোকে আজিৰ পৰা কেইবা বছৰ, 60 বছৰ 50 বছৰ আগৰ পৰা তেওঁলোকে খাজানা দি আহিছে, তেওঁলোকৰ নিজৰ নামত ম্যাদী পট্টা আছে, তেওঁলোকৰ মাটি তেওঁলোকৰ নামত আছে, তাৰ পাছতো চৰকাৰে তেওঁলোকক উচ্ছেদ কৈছে যে এইবিলাক বোলে চৰকাৰী মাটি। এতিয়া কথাটো বুজি পোৱা নাই, ইমান বছৰে তেওঁলোকে খাজনা দি আহিছে, তেওঁলোকৰ নামত ম্যাদী পট্টা আছে, তাৰ পাছতো সেই মাটিবিলাক চৰকাৰী কেনেকৈ হ'ল, সেইটোহে আচল প্ৰশ্ন, মানে ডাঙৰ প্ৰশ্ন। বাৰু এইখিনিতে আপোনালোকৰ খবৰবিলাক চাই কেনেকুৱা লাগিছে কমেণ্ট বক্সত লিখিব, আৰু লাইক এটা কৰিবলৈ কিন্তু একদমেই আপোনালোকে নাপাহৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি মই আপোনালোকক জনাইছিলোঁ যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ফেচবুক একাউণ্টটো, মানে ফেচবুক পেজটো কোনোবাই হেক কৰাৰ চেষ্টা কৰিছিলে। আপোনালোকক যোৱাকালি মই খবৰ জনাইছিলোঁ, আৰু এইকেইদিন প্ৰায়বিলাক মানুহৰে ফেচবুক একাউণ্ট হেক হৈছে। গতিকে সাৱধান, কিন্তু GT লিংকত পৰাপক্ষত আপোনালোকে ক্লিক নকৰিব, নহ'লে ফেচবুক একাউণ্ট
পুৰা উৰি যাব ফেচবুক একাউণ্ট চাফা হৈ যাব তো বন্ধু বান্ধৱীসকল আপোনালোকৰ ফেচবুক একাউণ্টৰ লগতো তেনেকুৱা ধৰণৰ কিবা হৈছে নেকি কমেণ্ট এটা কৰি জনাব এটা খবৰ ওলাইছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ পাছত বোলে এইবা ৰবি শৰ্মাৰ ফেচবুক পেজক কোনোবাই এটেক কৰিছে ৰবি শৰ্মাৰ ফেচবুক পেজক হেক কৰিবৰ কাৰণে ভাগ্য ভাল আছিলে নোৱাৰিলে বাৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে ৰবি শৰ্মাৰ ফেচবুক একাউণ্ট হেক কৰিবৰ কাৰণে কিন্তু আপোনালোকৰ একাউণ্টটো কোনোবাই টাৰ্গেট কৰিব পাৰে তো জিটি লিংকত আপোনালোকে ক্লিক নকৰিব কোনোবাই কিবা পঠিয়ালেও আপোনালোকে একচেপ্ট নকৰিব নহলে বিপদত পৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমলৈ যোৱাকালি আহিছিলে বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা এটা তেখেত আহিছে বিৰাটেই ভাল লাগিছে এই এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা আমাৰ অসমলৈ আহিছে বিৰাটেই ভাল কথা আহিব লাগে আমাৰ অসমৰ পৰিস্থিতিৰ কথা বুজ ল'ব লাগে তেতিয়া ভাল লাগে নহয় জানো ওপৰৰ বিষয়াবিলাক যেতিয়া নেকি ধৰি লওক অসমলৈ আহে তেতিয়া কিবা এটা ভাল লাগে যেনেকৈ ধৰি লওক প্ৰধানমন্ত্ৰী দেৱ যেনিবা আহিলে এইফালে যেনিবা আপোনাৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ানী আহিলে না আহিব তো এনেকুৱা ভাল লাগে আহিলে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল যেতিয়া নেকি যোৱাকালি আহিছিলে আহোঁতে তেখেতক বাইকেৰে সম্ভাষণ জনাই আনিছিলে মানে বাইক ৰেলীৰে তেখেতক লৈ অনা হৈছিলে কিন্তু আটাইতকৈ লক্ষণীয় কথাটো হৈ গ'ল যে কালি যিসকলে নেকি বাইক চলাই তেওঁলোকক অনা হৈছে তো তেওঁলোকে কিন্তু হেলমেট পৰিধান কৰা নাই এতিয়া এনে যদি সৰ্বসাধাৰণ এজন মানুহ কৰবালৈ যায় হেলমেট নিপিন্ধাকৈ তেন্তে তেখেতৰ ওপৰত ৫,০০০ নে কিমান টকাৰ ফাইন কাটি লয় নহয় জানো ৫,০০০ নে কিমান ফাইন কাটে ৫,০০০ নহয় আই থিংক ২,০০০ টকা ফাইন কাটে কিন্তু তেওঁলোকে পুৰা অপেনলি কেমেৰাৰ আগত হেলমেট নিপিন্ধাকৈ বাইক চলাই আহিছে তো তেওঁলোকৰ ওপৰতো ফাইন হ'ব লাগে নে কি কয় আপোনালোকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অযোধ্যাত বৰ্তমান সময়ত ৰাম মন্দিৰ বনাই থকা হৈছে কিমান আৰু কম আপোনালোকক প্ৰথমেও কৈছোঁ তো অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে কিন্তু সেই অযোধ্যাত ৰাম মন্দিৰ বোলে আগতে ৰাম মন্দিৰ আছিলে আৰু সেই ৰাম মন্দিৰ খেনো ভাঙি পেলাইছিলে এজন মুছলমান লোকে সেই ৰাম মন্দিৰ বোলে ভাঙি পেলাইছিলে আৰু সেই ৰাম মন্দিৰ কোনে ভাঙিছিলে জানেনে ৰাম মন্দিৰ ভাঙিছিলে বোলে বাবৰে তো বন্ধু বান্ধৱীসকল এতিয়া কথাটো হৈ গ'ল যে ৰাম মন্দিৰ ভঙা হৈছিলে ১৫৫৬ চনত বাবৰে বোলে ৰাম মন্দিৰ ভাঙিছিলে বুলি যোৱাকালি বিজেপিৰ টুইটাৰ হেণ্ডেলত এটা ভিডিঅ' প্ৰচাৰ কৰা হয় যে ৰাম মন্দিৰ বাবৰে ভাঙিছিলে ইমানটো চনত ১৫৫৬ নহয় ১৫৫৬ চনত ভাঙিছিলে বুলি জনাইছে এতিয়া আটাইতকৈ লক্ষণীয় কথাটো হৈ গ'ল যে সেই ভিডিঅ'টো যেতিয়া নেকি প্ৰচাৰ হৈ গ'ল প্ৰচাৰ কৰাৰ পাছত ধৰি লওক বহু লোকেতো হিষ্ট্ৰী পঢ়ে না আমি নাজানিব পাৰোঁ কিন্তু হিষ্ট্ৰী পঢ়ি থকা মানুহেতো বুজি পায় না কোনটো বস্তু কিমান চনত হৈছিলে তেতিয়া বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে সেই ভিডিঅ'টোক লৈ বহু লোকে কৈছে যে বাবৰৰ বোলে মৃত্যু হৈছিলে ১৫৩০ চনত আৰু ৰাম মন্দিৰ ভাঙিছিলে কিমান ১৫৬৫ চনত ১৫৫৬ চনত ৰাম মন্দিৰ ভাঙিছিলে বুলি কৈছে গতিকে ৩০ চনতে মৰা মানুহজনে কেনেকৈ ৫৬ চনত ৰাম মন্দিৰ ভাঙিব পাৰে বুলি বহু লোকে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে আৰু তাৰ পাছতে সেই ভিডিঅ'টো বোলে বিজেপিৰ টুইটাৰ হেণ্ডেলৰ পৰা ডিলিট কৰিছে বুলি জনাইছে তো সেইকাৰণে অকণমান মানে ৰিচাৰ্চ কৰি ল'ব লাগে প্ৰথমতে নহয় জানো আমাৰো চন তাৰিখ এইবিলাক মনত নাথাকে কিন্তু তথাপিও যেহেতু উচ্চ পৰ্যায়ৰ মানুহবিলাকে যেতিয়া নেকি কিবা এটা বস্তু শ্বেয়াৰ কৰে মই আপোনালোকক কালি কৈছিলোঁৱে তো তেওঁলোকে অকণমান ৰিচাৰ্চ কৰি ল'ব লাগে নহ'লে মানুহৰ পৰা এনেকুৱা ধৰণৰ কথা শুনিব লগা হয় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বোলে পুনৰ কা আন্দোলন আৰম্ভ হ'ব বুলি কৈছে বিভিন্ন ধৰণৰ দল সংগঠনেতো কৈয়ে আছে যে পুনৰ কা আন্দোলন আমাৰ অসমত আৰম্ভ হ'ব কিয় আৰম্ভ হ'ব জানেনে কাৰণ ২০২৪ চনত জনোৱা অনুসৰি বিজেপিয়ে কৈছে যে কাখন বলবৎ কৰিবই গোটেই ভাৰতবৰ্ষতে এতিয়া আমাৰ ভাৰতবৰ্ষৰ বাকী ষ্টেটবিলাকে মানিয়ে লৈছে কাখনক কেৱল এখন ষ্টেটে মনা নাই সেইখন হৈছে ৱেষ্ট বেংগলে কেৱল কাখনক মনা নাই বাকীবিলাকে কাখনক চবেই মানিছে আৰু আমাৰ অসমৰ জনসাধাৰণে কাখনক মনা নাই বাকী সকলোৱে কাখনৰ বিৰোধিতা কোনো কৰা নাই সকলোৱে কাখনক ছাপোৰ্ট কৰিছে সকলোৱে মানিছে কেৱল ৱেষ্ট বেংগল আৰু লগতে আমাৰ অসমৰ জনসাধাৰণে কাখনক মানি লোৱা নাই কিন্তু বিজেপিয়ে কৈছে যে আমি কাৰো কথা নামানো আমি কাখনক বলবৎ কৰিমেই এতিয়া বিভিন্ন ধৰণৰ দল সংগঠনে কৈ আছে যে কা আন্দোলন কৰিম বুলি কিন্তু সেইখিনিতেই যোৱাকালি বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইয়ে কৈছে যে কা আন্দোলন আৰম্ভ কৰিব লাগে কা আন্দোলন আৰম্ভ কৰাৰ তেখেতে আহ্বান জনাইছে তো তেখেত এজন বুদ্ধিজীৱী তেখেতে বুজি পাইছে কি হ'ব কি নহ'ব পৰিস্থিতি আৰু তাৰ কাৰণে এনেকুৱা ধৰণৰ এটা মন্তব্য আগবঢ়াইছে আপোনালোকে বাৰু কি ভাবে কা আন্দোলন হ'ব লাগেনে কমেণ্ট কৰি জনাবচোন ইয়াৰ আগৰবাৰ কা আন্দোলন হওঁতে কিন্তু আমি আমাৰ অসমৰ ৫জন সন্তানক হেৰুৱাইছোঁ গতিকে আপোনালোকে কি ভাবে আকৌ আন্দোলন হ'ব লাগে নে নালাগে কমেণ্ট কৰি জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে হয়তো জানে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ হৈছে সংবাদ মাধ্যম নহয় জানো
তো সংবাদ মাধ্যমৰ এটা স্বতন্ত্ৰতা আছে, তেওঁলোকে কাৰো কথা মতে নচলে। চৰকাৰৰ যদি কিবা ভাল দেখে তেওঁলোকে প্ৰচাৰ কৰে, তেওঁলোকে যদি চৰকাৰৰ বেয়া দেখে সেইটোও প্ৰচাৰ কৰে। এতিয়া আপোনালোকে চাওক নিউজ লাইভ, ৰিণিকী ভূঞা শৰ্মাৰ নহয় জানো, মানে মুখ্যমন্ত্ৰীৰ পত্নীৰ হয় নিউজ লাইভটো, কিন্তু তাতে আকৌ কেৱল চৰকাৰৰ ভালটোৱে দেখাই নাথাকে, তাত কেতিয়াবা চৰকাৰৰ বিপৰীতও দেখুওৱা হয়, মানে বেয়াটোও দেখুওৱা হয়। সংবাদ মাধ্যম বস্তুটো তেনেকুৱাই, সংবাদ মাধ্যম হৈছে তেওঁলোক স্বতন্ত্ৰ, তেওঁলোকে ভালটোও দেখায় বেয়াটোও দেখায়, সকলোবিলাক তেওঁলোকে প্ৰচাৰ কৰে। এটা কথাটো হৈ গ'ল যে বৰ্তমান যুগত কিন্তু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম স্বতন্ত্ৰ বুলি ক'ব নোৱাৰি, তেওঁলোকে নিজ ইচ্ছামতে সকলো কৰিব নোৱাৰি বুলি ক'ব পাৰি। আজিৰ পৰা কেইদিনমান আগত আপোনালোকে হয়তো এজন সাংবাদিকৰ কথা শুনিছিলে, যিজন সাংবাদিকক নেকি এজন অপৰাধীৰ নিচিনা চুচৰাই লৈ যোৱা হৈছিলে, আৰু তাৰ পাছত গোটেই সংবাদ মাধ্যম গৰজি উঠিছিলে। এতিয়া খবৰ ওলাইছে যে বিজেপিৰ কোনোবা এজন নেতাৰ বিষয়ে বেয়াকৈ বাতৰি সম্প্ৰচাৰ কৰাৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা নিউজ চেনেলৰ লাইচেন্স 30 দিনৰ কাৰণে বাতিল কৰা হৈছে বুলি জনাইছে। আৰু তাৰ আগত বোলে কোনোবা এটা BBC নিউজ নামৰ এটা নিউজ চেনেলে চৰকাৰৰ বেয়া কথা কোৱাৰ কাৰণে, মানে বেয়াকৈ তেওঁলোকৰ বাতৰি প্ৰচাৰ কৰাৰ কাৰণে BBC নিউজৰ অফিচত হেনো ইনকম টেক্সৰ ৰেট পেলাইছিলে বুলি জনাইছে। এতিয়া চাওক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এই অৱস্থা, তো তেওঁলোকে কেৱল ভালটোৱে ক'ব লাগিব, মানে বেয়াটো ক'ব নোৱাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আজিৰ পৰা কেইদিনমান আগত আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত ইণ্ডিয়ান আৰ্মিৰ তৰফৰ পৰা ড্ৰোনৰ সহায়েৰে বোমা বিস্ফোৰণ কৰোৱা হৈছিলে বুলি এটা খবৰত মই আপোনালোকক জনাইছিলোঁ। এতিয়া যোৱাকালি আলফা স্বাধীনৰ তৰফৰ পৰা সেই বস্তুবিলাক দেখুওৱা হৈছিলে, দেখুৱাই তেওঁলোকে ফটো পাব্লিকেলি কৰিছে যে ইণ্ডিয়ান আৰ্মিৰ তৰফৰ পৰা কেনেকৈ ড্ৰোনৰ সহায়েৰে কি বস্তু তেওঁলোকৰ তাতে পেলাইছিলে, কেনেকুৱা ধৰণৰ বোম তাতে পেলাইছিলে, তেওঁলোকে সেই ফটোবিলাক যোৱাকালি পাব্লিকেলি কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ৰাম মন্দিৰ 22 তাৰিখে উদ্বোধন কৰা হ'ব, সেইটো বিষয়টো আপোনালোকে জানেই। আৰু তো ৰাম মন্দিৰ 22 তাৰিখৰ দিনাখন উদ্বোধন কৰা হ'ব। সেই উদ্বোধনী অনুষ্ঠানলৈ ৰাহুল গান্ধী আৰু লগতে সোনিয়া গান্ধীক আমন্ত্ৰণ কৰা হৈছিলে। কিন্তু আটাইতকৈ লক্ষণীয় কথাটো হৈ গ'ল যে তেওঁলোকে চৰকাৰৰ আমন্ত্ৰণ ৰক্ষা নকৰোঁ বুলি জনালে, মানে তেওঁলোকে তালৈ নাযাওঁ বুলি কৈছে, মানে ৰাম মন্দিৰ উদ্বোধন অনুষ্ঠানলৈ তেওঁলোকে নাযাওঁ বুলি কৈছে। এতিয়া তালৈ তেওঁলোক কিয় নাযাওঁ বুলি ক'লে সেইটো তেওঁলোকে বুজি পাব, মোৰ মতেতো যাব লাগিছিলে নহয় জানো, সেইটোতো কাৰো ব্যক্তিগত সম্পত্তি নহয় যে বিজেপিয়ে বনাইছে বিজেপিৰ সম্পত্তি, কাৰণ বিজেপিৰ পকেটৰ পইচাৰেদিতো বনোৱা নাই, আৰু সেইটোতো বনাইছে চৰকাৰৰ পইচা, গতিকে সকলোৰে সম্পত্তি, তো মোৰ মতেতো যাব লাগিছিলে, কিন্তু তেওঁলোকে নাযাওঁ বুলি ক'লে সেই মানে ৰাম মন্দিৰ উদ্বোধন অনুষ্ঠানত। তো আপোনালোকে কমেণ্ট কৰি জনাওকচোন তেওঁলোকে কি কৰিব লাগিছিলে, যাব লাগিছিলে নে যাব নালাগিছিলে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি সোণাৰীত অসম আৰক্ষীৰ তৰফৰ পৰা এজন ড্ৰাগছ মাফিয়াৰ ঘৰত এটেক কৰে, এজন ড্ৰাগছ মাফিয়াৰ ঘৰত গৈ ৰেড পেলাই বুলি ক'লেও বেয়া নহ'ব। আৰু সেই ৰেডত বাৰু কিমান টকা জব্দ কৰা হৈছে, কিমান কোটি টকা পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে আপোনালোকে জানেনে? শুনিলে আচৰিত হ'ব। সোণাৰীৰ সেই বোলে ড্ৰাগছ মাফিয়াৰ ঘৰত 3 কোটি টকাতকৈও অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰিছে, 18খনতকৈও অধিক বোলে ATM কাৰ্ড জব্দ কৰিছে, 2টা মোবাইল আৰু নগদ বহু লাখ টকা জব্দ কৰিছে বুলি জনাইছে। ভাবক কিমান তেওঁলোকৰ ওচৰত টকা সম্পত্তি গোট খাই থাকে এনেকুৱা ধৰণৰ কামবিলাকৰ পৰা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকৰ তাতে বাৰু বৰ্তমান সময়ত কুঁৱলী কেনেকুৱা পৰিছে কমেণ্ট কৰি জনাবচোন। আমাৰ ইয়াতেতো 6টা-7টামান বজাৰ পৰা পৰাটো ষ্টাৰ্ট হৈ যায়, ৰাতিপুৱাটো কথা গম নাপাওঁ, ৰাতিপুৱা যিহেতু ওলাই নাযাওঁ। তো আপোনালোকৰ তাতে কেনেকুৱা কুঁৱলী পৰিছে কমেণ্ট এটা কৰি জনাব। তো বতৰ বিজ্ঞানীৰ তৰফৰ পৰা জনাইছে যে মাঘৰ বিহু পৰ্যন্ত বোলে আমাৰ অসমত ঘন কুঁৱলী পৰিব বুলি জনাইছে, আৰু কুঁৱলী বৃদ্ধি পাব বুলি জনাইছে মাঘৰ বিহু পৰ্যন্ত। গতিকে আপোনালোকে পৰাপক্ষত এইকেইদিন লং ডিষ্টেঞ্চত, মানে ৰাতি পৰাপক্ষত কলৈকো নাযাবই, বা বাইক লৈ বা গাড়ী লৈ পৰাপক্ষত নাযাব, কাৰণ জানে কুঁৱলীৰ কাৰণে কেনেকুৱা ধৰণৰ এক্সিডেণ্টবিলাক হৈছে, ইফালৰ পৰা আহি থকা গাড়ীখন ইফালৰ পৰা গৈ থকা মানুহজনে নেদেখে, গতিকে সাৱধান, বি কেয়াৰফুল মাঘৰ বিহুলৈকে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বিহু আহি আছে, তো বিহুৰ পূৰ্বে বা বিহুৰ আগদিনাখন মাছৰ বজাৰত মাছৰ উজান উঠে, ডাঙৰ ডাঙৰ মাছ, যিমান দামী দামী মাছ, পুৰা মাছৰ উজান উঠে। তো আপোনালোকেতো নিশ্চয় জানেই। আৰু তো বন্ধু বান্ধৱীসকল, কথাটো হৈ গ'ল যে সেইদিনাখন কিন্তু মাছৰ অত্যাধিক দাম হয়,
বেপাৰীবিলাকে যিমান পাৰে সিমান একদম দাম ল'বলৈ চেষ্টা কৰে কাৰণ জানেই আৰু বিহুৰ বতৰ ভাই মানুহে কিনিবই গতিকে মাছৰ দামটো বঢ়াই দিয়াই ভাল হ'ব তো সেইখিনিতে খবৰ ওলাইছে যে বিহুৰ বতৰ বুলি কিন্তু এইবাৰ বেপাৰীসকলে বেছি দাম ল'ব নোৱাৰিব বুলি জনাইছে এইবাৰ কৃষি বিভাগৰ বা মীন বিভাগৰ তৰফৰ পৰা চৰকাৰৰ বিভাগৰ তৰফৰ পৰা এইবাৰ মাছৰ দাম নিৰ্ধাৰণ কৰি দিব আৰু সেই মতে দাম ল'ব লাগিব এইবাৰ মাছ বেপাৰীসকলে অত্যাধিক দাম ল'ব নোৱাৰিব বোলে বিহু বুলি দবাই দিছো না তেনেকৈ এইবাৰ নচলিব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আপোনালোকেতো বিদ্যালয়লৈ গৈছে আপোনালোকেতো স্কুললৈ গৈছে আপোনালোকেতো কলেজলৈ গৈছে কলেজৰ কথা নকওঁ বাৰু আপোনালোকে হয়তো বিদ্যালয়লৈ যাওঁতে ৰাতিপুৱা প্ৰাৰ্থনা কৰে কলেজত প্ৰাৰ্থনা মইতো কৰি নাপালোঁ আপোনালোকে কৰি পাইছিলে না কমেণ্ট কৰি জনাব তো বন্ধু বান্ধৱীসকল আপোনালোকেতো বিদ্যালয়ত প্ৰাৰ্থনা কৰে তো প্ৰাৰ্থনা সভাত কি কয় ধৰি লওক যিবিলাক নেকি প্ৰাৰ্থনা আছিলে সেইবিলাক আমি পৰিবেশন কৰোঁ কিন্তু বন্ধু বান্ধৱীসকল আমাৰ অসমৰ এখন বিদ্যালয়ত প্ৰাৰ্থনাৰ পৰিৱৰ্তে কোৰাণ গোৱা হৈছিলে আৰু যিটো নেকি ভিডিঅ' ভাইৰেল হৈছে বৰ্তমান সময়ত ইণ্টাৰনেটত আৰু সেই ভিডিঅ'টো পীযুষ হাজৰিকাদেৱে দেখিলে পীযুষ হাজৰিকাদেৱক যেতিয়া নেকি সোধা হ'ল যে এই সন্দৰ্ভত আপুনি কি ক'ব তেতিয়া পীযুষ হাজৰিকাদেৱে কৈছে যে সেই বিদ্যালয়খনৰ যিজন নেকি হেডমাষ্টাৰ আছে তেখেতৰ ওপৰত কিবা একশ্যন ল'ব বুলি জনাইছে আৰু সেই বিদ্যালয়খন ক'ৰ বাৰু জানেনে তো সেই বিদ্যালয়খন হৈছে খণ্ড প্ৰাথমিক বিদ্যালয় বিষয়াৰ কাৰ্যালয় বটৰদবা নগাঁও তো বন্ধু বান্ধৱীসকল ভাবকচোন বাৰু প্ৰাৰ্থনাৰ পৰিৱৰ্তে কোৰাণ পৰিৱেশন কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহাৰাষ্ট্ৰৰ পৰা আমাৰ অসমত বৰ্তমান সময়ত যিমানবিলাক নেকি মাদ্ৰাছা আছে প্ৰত্যেকখন মাদ্ৰাছা বন্ধ কৰিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে বোলে প্ৰায় 1200তকৈও অধিক মাদ্ৰাছা বন্ধ কৰিলে অসম চৰকাৰে আৰু 1 তাৰিখৰ দিনাখন প্ৰায় 1000খন মাদ্ৰাছা বন্ধ কৰাৰ কথা আছিলে মানে টোটেলি বন্ধ কৰি নিদিয়ে মাদ্ৰাছাবিলাকক নৰ্মেল বিদ্যালয়লৈ ৰূপান্তৰ কৰা হ'ব বুলি জনাইছে তো সেইখিনিতে খবৰ ওলাইছে যে আমাৰ অসমত বাৰু মাদ্ৰাছা বন্ধ কৰিছে কিন্তু মহাৰাষ্ট্ৰ চৰকাৰে ঘোষণা কৰিছে যে মহাৰাষ্ট্ৰত যিমানখিনি মাদ্ৰাছা বিদ্যালয় আছে প্ৰত্যেকখন মাদ্ৰাছা বিদ্যালয়লৈ 10 লাখ টকাকৈ মহাৰাষ্ট্ৰ চৰকাৰে অৱদান হিচাপে আগবঢ়াব বুলি জনাইছে বিদ্যালয়খনৰ ধৰি লওক লাইব্ৰেৰী শিক্ষকসকলৰ দৰমহা মহাৰাষ্ট্ৰ মাদ্ৰাছাবিলাকৰ আন্তঃগাঁথনি এইবিলাক উন্নতি কৰাৰ কাৰণে 10 লাখ টকাকৈ আগবঢ়াব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ যিসকল লোকে নেকি ফুটপাতত দোকান দিয়ে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ এইটো অৱশ্যে মই প্ৰায়বিলাক খবৰতে জনাওঁ কিন্তু আপোনালোকে কৰে নে নকৰে নাজানো ফুটপাতৰ যিসকল দোকানী আছে তেওঁলোকক চৰকাৰে 50,000 টকাকৈ লোন প্ৰদান কৰে আপোনালোকে বাৰু লোন লৈছেনে চৰকাৰৰ পৰা সেই 50,000 টকাটো তো আপোনালোকে ডাইৰেক্টলি চৰকাৰৰ পৰা ল'ব নোৱাৰে আপোনালোকে বিশেষ আঁচনি আছে তো সেই আঁচনিৰ অধীনত গৈ বেংকত গৈ এপ্লাই কৰিব পাৰিব আৰু বেংক কৰ্তৃপক্ষ আপোনালোকক সেই লোন প্ৰদান কৰিব 50,000 টকা বেছি নিদিয়ে 50,000 টকা সেইটো আপোনালোকে ভালদৰে পে' কৰিলে আপোনালোকক পাছলৈ বেছিকৈ দিব তো আপোনালোকেও এপ্লাই কৰিব পাৰে আপোনালোকৰ ওচৰৰ যিকোনো এটা চৰকাৰী বেংকত গৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু জানেনে যেতিয়া নেকি কোনোবা এজন নেতা বা কোনোবা এজন মানুহে যেতিয়া নেকি নিৰ্বাচন খেলিম বুলি ভাবে হেয়া নিৰ্দলীয়ভাৱেই হওক বা হেয়া দলগতভাৱেই হওক যিভাৱেই নহওক কিয় যেতিয়া নেকি নিৰ্বাচন খেলিম বুলি ভাবে তেতিয়া তেখেতৰ সম্পত্তিৰ তালিকা দাখিল কৰিব লাগে যে মোৰ ইমানটো সম্পত্তি আছে বেংকত মোৰ ইমান টকা আছে মোৰ ইমানখন সেভিংছ একাউণ্ট আছে তো সববিলাক তেওঁলোকে সাবমিট কৰিব লাগে 2021 চনত এজন বিজেপি নেতাই যেতিয়া নেকি ইলেকশ্যন খেলিছিলে তেখেতৰ যি সম্পত্তি আছিল সেই সম্পত্তি এতিয়া কিন্তু বহু গুণে বোলে বৃদ্ধি পাই গৈছে তো খবৰ ওলাইছে যে 2.5 বছৰত কোটি কোটি টকা ঘটিলে এজন বোলে বিজেপি বিধায়কে মাটিৰ নামত প্ৰায় 22 বিঘা বোলে হেনো মাটি ক্ৰয় কৰিছে 2021 চনত যেতিয়া নেকি নিৰ্বাচন খেলিছিলে তেখেতৰ ওচৰত কেৱল 80,000 টকাহে আছিল আৰু বৰ্তমান সময়ত তেখেতৰ মাটিখিনিৰ মূল্য হৈছে 80 কোটি টকা 80 কোটি টকা যিখিনি মাটি তেখেতে ক্ৰয় কৰিছে ইলেকশ্যন খেলাৰ সময়ত আছিল 80,000 টকা আৰু মাটিখিনি তেখেতে এতিয়া যিখিনি মাটি কিনিলে তাৰ মূল্য হ'ল 80 কোটি টকা গতিকে ভাবক 2.5 বছৰত এজন পলিটিচিয়ানে ইমান উন্নতি কৰিলে আমিও পলিটিক্সতে জইন কৰিব লাগিব আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ বাৰু বাৰ্থ সাৰ্টিফিকেট আছে নাই কমেন্ট কৰি জনাওকচোন যদি আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট নাই তেন্তে শীঘ্ৰেই বনাই লওক এতিয়া বাৰ্থ সাৰ্টিফিকেট সকলো জাগাতেই ব্যৱহাৰ হ'ব প্ৰায়বিলাক জাগাত এতিয়া বাৰ্থ সাৰ্টিফিকেটক মেইন ডকুমেন্ট ৰূপে ধৰা হ'ব বুলি জনাইছে লাইসেন্স বনাবৰ কাৰণে আধাৰ কাৰ্ড বনাবৰ কাৰণে বিভিন্ন কামত আপোনালোকে এতিয়া বাৰ্থ সাৰ্টিফিকেট ব্যৱহাৰ কৰিব পাৰিব তো বাৰ্থ সাৰ্টিফিকেট যদি নাই শীঘ্ৰেই বনাই লওক বাৰ্থ সাৰ্টিফিকেট এখন বহুতেই প্ৰয়োজন হ'ব আপোনালোক সকলোকে আপোনাৰ বাৰু আছে নে বাৰ্থ সাৰ্টিফিকেট আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে বৰ্তমান সময়ত ইভিএম মেচিনক লৈ বহু জায়গাত প্ৰতিবাদ চলি আছে বিৰোধী পাৰ্টিয়ে কৈছে যে ইভিএম মেচিন বন্ধ কৰিব লাগে ইভিএম মেচিনৰ পৰিৱৰ্তে বেলট পেপাৰে ভোট দিয়াৰ ব্যৱস্থা কৰিব লাগে আনফালে আকৌ
অধিবক্তাসকলেও প্ৰতিবাদ কৰি আছে যে ইভিএম মেচিন হেক কৰিব পাৰি, ইভিএম মেচিনৰ পৰিৱৰ্তে বেলট পেপাৰ আনিব লাগে। সেই সময়তে আকৌ এজন কংগ্ৰেছৰ নেতাই ইভিএম মেচিনক ছাপোৰ্ট কৰি কংগ্ৰেছ দলৰ পৰা এতিয়া তেখেত বহিষ্কাৰ হ'ব লগা হ'ল। খবৰ ওলাইছে যে ইভিএম মেচিন সুৰক্ষিত বুলি কোৱাৰ পাছতে এজন কংগ্ৰেছৰ সাংসদক তেখেতৰ পৰা স্পষ্টীকৰণ বিচাৰিছে। সাংসদৰ পৰা তেখেতক একজেক্টলি বহিষ্কাৰ কৰা নাই, তেখেতৰ পৰা স্পষ্টীকৰণ বিচাৰিছে যে তেখেতে কি প্ৰমাণ পালে যে সেইটো সুৰক্ষিত বুলি। এটা দি থাক তেখেতে স্পষ্টীকৰণ। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই। খবৰসমূহ জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।